যেতিয়া ঢোল নোহোৱা দিনত এনেধৰণে ঢোল বাজিছিলে আৰু এনেধৰণে ঢোলত এই ঢোলতে আমাৰ মৰাণসকলে বিহু গাইছিলে আৰু নাচিছিলে। তাৰপিছতহে এই ঢোলটো দেখিয়ে আমাৰ ঢোল কিছু বৈজ্ঞানিক মগজৰে চিন্তা কৰি ঢোলটো বনাই দিলে। বিহু এক সংগীতময় উৎসৱ, সেয়েহে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম। এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত প্ৰধান বাদ্য হৈছে ঢোল। বৰ্তমান আমি ব্যৱহৃত ঢোলটো বহু পৰিৱৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাবলৈ সক্ষম হৈছে। এই ঢোল আৱিষ্কাৰ হোৱাৰ আগতে আমাৰ আদিপুৰুষসকলে ধুতং নামৰ এবিধ বাদ্যৰ ব্যৱহাৰ কৰিছিল আৰু এই ধুতঙৰে বৰ্তমান ৰূপ হৈছে ঢোল। প্ৰথমতে চহা লোকশিল্পীসকলে নিৰ্মাণ কৰা বিহুৰ বাদ্যসমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি। ভিউৱাৰ্ছ, মই বৰ্তমান উপস্থিত আছোঁ অৰুণাচলৰ মহাদেৱপুৰ অঞ্চলত। এই মহাদেৱপুৰ অঞ্চলত বসবাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে ৰাতি বিহুৰ লগত সংগতি ৰাখি ৰাইজৰ আগত দাঙি ধৰিছে ধুতং বাদনৰ এক অনুষ্ঠান। গতিকে আহক আমি উপভোগ কৰোঁ এক আপুৰুগীয়া বাদ্যযন্ত্ৰ ধুতং বাদনৰ অনুষ্ঠান। এইখিনিতে সকলো দৰ্শকলৈ অনুৰোধ থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ইমানখিনিকে গাই শুনালোঁ। মোক যিহেতু আৰু মহাদেৱপুৰ অৰুণাচলৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত মই পদুগুৰি অঞ্চলৰ দহিকান গাঁৱৰ পৰা আহিছোঁ। আপোনালোকক অকণমান ধুতং বজাই দেখালোঁ।